সো বন্ধুসকল গৰিমা গাৰ্গৰ এটা বিশেষ ভিডিঅ' গৰিমা গাৰ্গৰ এই ভিডিঅ'টো বহুতো ভাইৰাল হৈ আছে। সো এই ভিডিঅ'টোৰ জৰিয়তে জুবিন গাৰ্গৰ যিজন মেনেজাৰ আছিল সেই মেনেজাৰজনক যাতে কোনেও একো নকয়, যাতে কোনেও অত্যাচাৰ নকৰে, তাৰ বাবে গৰিমা গাৰ্গে আহ্বান জনাইছে। কিন্তু কথাটো হ'ল যি সময়ত অসমৰ ৩ কোটি জনতাই ৩ কোটি মানুহে জুবিন গাৰ্গৰ বাবে কান্দি আছে, জুবিন গাৰ্গৰ যিজন অপৰাধী সেই সকলক শাস্তি দিবৰ বাবে দাবী জনাইছে, এনেকুৱা অৱস্থাত গৰিমা গাৰ্গে কিয় এইজন মেনেজাৰক বচাবলৈ উঠি পৰি লাগিছে। সো এই ভিডিঅ'টো সম্পৰ্কে বহু মানুহে অসমৰ পৰা বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে। কিন্তু আচলতে গৰিমা গাৰ্গে এই ভিডিঅ'টোৰ দ্বাৰা কি কৈছিল, কি আহ্বান জনাইছে, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আমি কিবা এষাৰ কথা কলেও সিদ্ধাৰ্থৰ কথা জুবিনে কেতিয়াও তাৰ গাত টুপ এটা পৰিবলৈ নিদিয়ে। আজি তাক জুবিনৰ সেই যাত্ৰাত থাকিবলৈ দিয়ক। আপোনালোকে যি তাৰ বিষয়ে তাৰ বিপক্ষে যদি কিবা ভাবিছে সেই বস্তুবোৰ আপোনালোকে আপোনালোকৰ মনৰ পৰা উলিয়াই দিয়ক। সকলো থাকক একেলগে, আমাৰ পৰিয়ালটো একেলগে থাকক, আমাৰ নিজৰ মানুহবোৰ। কাৰণ মই জানো কাইলৈ মোক সিদ্ধাৰ্থৰ ছাপোৰ্ট লাগিব, সি মোৰ কাষত নাথাকিলে মই একো কৰিব নোৱাৰিম। জুবিনৰ বহুত আধৰুৱা কাম আছে, এইবোৰো আগবঢ়াই নিব লাগিব। এই ল'ৰাটোক আহিবলৈ দিয়ক। সি নহ'লে জীৱনলৈ তাৰ বহুত এটা বেলেগ ধৰণৰ কিবা থাকি যাব। এইটো বহুত পুলিচ প্ৰশাসনে এডমিনিষ্ট্ৰেশ্যনে আমাক বহুত সহায় কৰি আছে। জুবিন আহক ভালকে, সকলোৱে আমি চাম, জুবিনক শেষবাৰৰ বাবে চাম। আৰু জুবিনৰ লগত আমাৰ নিজৰ ভাইৰ নিচিনা সিদ্ধাৰ্থ সদায় আৰম্ভণিৰ পৰা 2020 চনত আপোনালোকে জানে যেতিয়া খুব ডাঙৰ এটা মেচিভ এটেক হৈছিলে চিজাৰ, সেইখিনি সময়ত আমি ইয়াত ট্ৰিটমেণ্ট কৰি আকৌ বম্বে লৈ যাব লগা হৈছিল। কোভিড আহিল, সকলো বন্ধ, নিজৰ জীৱনকো বিপন্ন কৰি বাহিৰলৈ ওলাই খোৱা বস্তুৰ যোগানৰ পৰা আদি কৰি সকলো বস্তু সিদ্ধাৰ্থে কৰিছিল। তেনেকৈ ভাল কৰি জুবিনক আমি কোভিডৰ এই লকডাউনৰ মাজতো বাছেৰে ঘূৰাই আনিছিল। সদায় জুবিন আমাৰ নিজৰ হৈ আছে। আৰু আমি কিবা এষাৰ কথা কলেও সিদ্ধাৰ্থৰ কথা জুবিনে কেতিয়াও তাৰ গাত টুপ এটা পৰিবলৈ নিদিয়ে। আজি তাক জুবিনৰ সেই যাত্ৰাত থাকিবলৈ দিয়ক। আপোনালোকে যি তাৰ বিষয়ে তাৰ বিপক্ষে যদি কিবা ভাবিছে সেই বস্তুবোৰ আপোনালোকে আপোনালোকৰ মনৰ পৰা উলিয়াই দিয়ক। সকলো থাকক একেলগে, আমাৰ পৰিয়ালটো একেলগে থাকক, আমাৰ নিজৰ মানুহবোৰ। কাৰণ মই জানো কাইলৈ মোক সিদ্ধাৰ্থৰ ছাপোৰ্ট লাগিব, সি মোৰ কাষত নাথাকিলে মই একো কৰিব নোৱাৰিম। জুবিনৰ বহুত আধৰুৱা কাম আছে, এইবোৰো আগবঢ়াই নিব লাগিব। এই ল'ৰাটোক আহিবলৈ দিয়ক। সি নহ'লে জীৱনলৈ তাৰ বহুত এটা বেলেগ ধৰণৰ কিবা থাকি যাব। এইটো বহুত মই বুজাব পৰা নাই। আপোনালোকক সকলো অনুৰোধ কৰিছোঁ, তাৰ বিপক্ষে যি আপোনালোকে এজাহাৰ দিছে বা কি কৰিছে সেই বস্তুবোৰ আপোনালোকে পৰিহাৰ কৰক।